আমি আজি আছোঁ বৰগছৰ তলত। বহুতেই ভাল লাগিছে দুইজনকে। আমি ছেকেণ্ড টাইম লগ হৈছোঁ আজি দেই। প্ৰণৱৰ লগত নকওঁ বাৰু, হিচাপ নাইকিয়া হৈ গ'ল ইয়াৰ লগত। আৰু এইজনৰ লগত কিন্তু মোৰ লগত 100 এবাৰ হ'ল। 100 এবাৰ হৈ গ'ল বুলি ধৰি লওক, কেলকুলেট নকৰাকৈ আজিৰ দিন। আৰু আজি এনেকুৱা এডোখৰ ঠাইলৈ আহিছোঁ। কেলৈ আহিছোঁ, কি কথা এইবোৰ পাছতকৈ জনাম। কিন্তু এডোখৰ ঠাইলৈ আহিছোঁ জীৱনত প্ৰথমবাৰ। কপালত লিখা আছিলে গৰু গাড়ী চকাকেইটা নে ম'হৰ গাড়ী চকাকেইটা মানে দেখিবলৈ। এই কপালত লিখা ধৰণে আনি এই আমাৰ যিকেইটা এই ছুপাৰ স্প্লেণ্ডাৰ চকাকেইটা আনি এইয়া পোৱাই দিলে। বাৰু যিকিনক ধেমালি কৰিলোঁ, কিন্তু এই ঠাইডোখৰলৈ আমি প্ৰথমবাৰ আহিছোঁ আৰু বন্ধু দুজনক, এজনৰ লগত আহিছোঁ আৰু এজনক মিষ্টাৰ বিটুদাৰ লগত লগ পাইছিলোঁ বৰপথাৰ আৰু নাওজানত। আপোনালোকৰ মনত আছে নাই জনাবচোন দেই। খালি এটাই ভাল লাগিছে, দেখিয়ে চিনি পাইছে আৰু সেইটো কিন্তু বিৰাটেই ভাল লাগিছে। তেখেতে দেখি আমাক চিনি পাইছে আৰু আমিও দেখি তেখেতক চিনি পাইছোঁ। এইটো চকা মানে আপোনাৰ যেতিয়া মহাভাৰতৰ যুদ্ধ হৈছিল যে কৰ্ণৰ ৰথখন ফচি গৈছিল, তেতিয়া মানে এই কৰ্ণৰ ৰথৰ চকা হয় এইকেইটা। সেইটো কাৰণে ইমান ডাঙৰ ডাঙৰ। কিন্তু এটা কথা আপোনালোকক কৈ দিছোঁ খোলা খুলিকৈ, কোনো কনফিডেণ্ট নাই দেই। কিন্তু আমাৰ যিকেইটা কথা কৈ আছোঁ এটাও কনফিডেণ্ট নাই, যিহেতু প্ৰথমবাৰ আহিছোঁ আমি। ইচ্ছাকৈ কৈছোঁ, একো নাজানো। ইয়াৰ অস্তিত্ব আৰু ইয়াৰ যিখিনি ইতিহাস ভাল লাগিছে, আমি প্ৰথম আহিছোঁ, ভাল লাগিছে। পুনৰবাৰ আপোনালোকক ইয়াৰ বিষয়ে সম্পূৰ্ণ জানি শুনি আপোনালোকক আমি জনাম। খালি ওপৰৰ পৰা অকণমান দেখুৱাই থ'লোঁ, এনেকৈ ওপৰৰ পৰা এনেই দেখুৱাই থৈছোঁ দেই। আৰু আপোনালোকে বেয়া নাপাব, আমি অকণমান ধেমালি কৰিলোঁ। আৰু আমি ধেমালি কৰা মানুহ আপোনালোকে সকলোৱে গম পায়। মানে মোৰ দাঁতকেইটা যদি ভাল দিলেহেঁতেন, মই একদম ডেফিনেটলি একদম খাটাং কৈছোঁ আপোনালোকক, মই কেতিয়াও একদম চুপতি ধেমালি একো নকৰিলোহেঁতেন। যিকেইটা দাঁত দিলে ধেমালি নকৰিলে মোৰ দিনে পাৰ নহয়, তাৰমানে মিনিটে পাৰ নহয়, ছেকেণ্ডে পাৰ নহয়। কি ক'ম আপোনালোকক কৈছোঁ, মোক নক'ব। ভাবিছিলোঁ আজি দুইজনে কিবা এটা কৰিম বুলি, নাই বহুত মানুহে লোকেশ্যন ট্ৰেক কৰি চাই আছে, মানে একো কৰিব পৰা অৱস্থাত নাই। এতিয়া আশাবোৰ চব পথলৈ গ'ল। মানে কিহত পানী পৰিলে, কি আশাত চেঁচা পানী পৰিলে, আশাত চেঁচা পানী পৰিলে নহ'ব। এতিয়াও সেই ডাঙৰ চকাকেইটাৰ কথা নকওঁ, এই সৰু চকাকেইটাই গৈ থাকোঁ আৰু কৃষ্ণ।